এয়া ক্লাছ 6 ক্লাছ 8 ৰুমত মই সোমাইছোঁ। পাতৰ বা হৈ গ'ল, ল'ৰা ছোৱালীবোৰ বহি আছে। আচ্ছা থেংক ইউ, গুড মৰ্ণিং, গুড মৰ্ণিং। তোমালোকৰ মাজৰ পৰা আমাৰ বিদ্যালয়খনত এই 89জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু ক্লাছ 8ত মই সোমাইছোঁ। তোমালোকে কি কি অসুবিধা পাইছা আৰু কিবা ক'ব বিচাৰিছোঁ, কোনোবাই ক'বা নেকি? কোৱাচোন। তুমি ক'বা, কোৱাচোন বাৰু। ঠিক আছে, ছাৰ বাইদেউসকলে ভালকৈ পাঠদান কৰিছে ন? কিন্তু তোমালোকক কি লাগে? বিল্ডিং লাগে। বিল্ডিং নথকাৰ কাৰণে তোমালোকে বহুত কি হৈছে, অসুবিধা হৈছে। এতিয়া পানীৰ অৱস্থা বেয়া হৈ গৈছে, নহয় জানো? একদম বাহিৰত পানীয়ে পানী। ক্লাছ 8ত কিমানজন ছাত্ৰ ছাত্ৰী টোটেল কিমান? 29জন আছে। এতিয়া চোৱা বাহিৰত কিমান পানী আছে চাওক। এই আৰু আহি আছে এইবোৰ ক্লাছ 8ৰ ছাত্ৰী। বিল্ডিং লাগে বুলি কৈছে। ঠিক আছে, এইবাৰ মই এতিয়া ক্লাছ 7ত সোমাইছোঁ। পাতৰ হৈ গ'ল। এয়া ক্লাছ 7ৰ। আজি বৰষুণ ইমান দিয়াৰ পাছতো ল'ৰা ছোৱালীৰ অভাৱ নাই। বহু ল'ৰা ছোৱালী উপস্থিত হৈছে আৰু বহু ল'ৰা ছোৱালী এবচেণ্টো হৈছে। আহিব। এইবোৰ ক'ত গ'ল ল'ৰা ছোৱালীবোৰ? সোনকালে মাতি দিয়া। তোমালোকে কিবা ক'বা নেকি? স্কুলৰ এই যিটো সমস্যা হৈ আছে, বিভিন্ন সমস্যা, কোনোবাই ক'বলৈ ইচ্ছা আছে কোৱাচোন। মই অসম চৰকাৰলৈ এই বিটো এটা প্ৰেৰণ কৰিব বিচাৰিছোঁ। ক'বা নেকি কোনোবাই? তুমি ক'বা। কোৱা, হ'ব। আচ্ছা, কোনোবাই ক'বা নেকি এইখন বিদ্যালয়ত তোমালোকে কি কি সমস্যা আছে? কোনোবাই ইচ্ছা আছে যদি কোৱাচোন। তুমি ক'বা। কোৱা, কি ক'বা কোৱাচোন। ঠিক আছে, তেতিয়াহ'লে তোমালোকে অসম চৰকাৰলৈ কি কৈছা? সোনকালে বিল্ডিং এখন লাগে, নহয় জানো? বহুত কষ্ট পাইছা, নহয় জানো? ঠিক আছে। এয়া মই 7ৰ পৰা ওলাইছোঁ, এতিয়া 6লৈ যাওঁ। এনেকুৱা অৱস্থা, কি কৰিবা? টোটেল ষ্টুডেণ্ট 89 আছে, তাৰ মাজতো ল'ৰা ছোৱালী এৰি নিদিয়ে। এনেকুৱা জৰাজীৰ্ণ অৱস্থা হোৱাৰ পাছতো এয়া চাওক, কিমান বানপানীৰ নিচিনা পানীয়ে পানী। উপায় নাই। এতিয়া মই ক্লাছ 6লৈ সোমাই আছোঁ। এয়া ক্লাছ 6লৈ গৈ আছোঁ মই। এইয়া ক্লাছ 6ৰ ৰুমটো দেখিছেনে? ক্লাছ 6ৰ ৰুমৰ ভিতৰত এনেধৰণৰ পানী হৈছে, এনেধৰণৰ স্কুল হৈ আছে। আজিৰ যুগত অসম চৰকাৰে স্কুলৰ আন্তঃগাঁথনি 25,000 টকা দিয়ে, কিন্তু বছৰেকত 25,000 টকা একো কামতেই নহয়গৈ। কাৰণ বিভিন্ন ধৰণৰ খৰচ আছে। তাৰ মাজতো ল'ৰা ছোৱালী এইখন বিদ্যালয়ত ধেমাজি কৰিছে। মধ্যজিৎ বিদ্যালয়ত মই আহি পাইছোঁ। আহি পাই দেখিছোঁ ইয়াত 89জন ষ্টুডেণ্ট আছে। এয়া ক্লাছ 6ৰ ল'ৰা ছোৱালী এতিয়া বহিব পৰা নাই, বেঞ্চৰ ওপৰত থিয় হৈ আছে। সঁচাকৈ দুখ লাগিছে। এতিয়া মই 6ত আহিছোঁ। মই 6ত সোমাইছোঁ। সঁচাকৈ পানীয়ে পানী। এয়া পানীয়ে পানী। এনেধৰণৰ অৱস্থা হৈছে, বেয়া লাগিছে। আচ্ছা, তোমালোকে কোনোবাই ক'বা নেকি? মই কিবা অসুবিধা হৈছে ন? আজি ক্লাছ কৰিব পাৰিবা জানো? তেতিয়াহ'লে কিয় নোৱাৰা? তোমালোকে কাৰ কি অসুবিধা আছে অলপ ক'বা নেকি? কোৱাচোন, কোনে ইচ্ছা আছে কোৱা। তুমি ক'বা। কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লক্ষী হাজদা। আৰু আমাৰ স্কুলটো পানী সোমাই ক্লাছ কৰিব পৰা নাই। ছাৰ বাইদেউহঁতক বহুত ভাল পোৱাৰ কাৰণে আমি স্কুল আহিছোঁ। আৰু আমাৰ ইয়াত ক্লাছে হ'ব পৰা নাই। গতিকে আমাৰ স্কুলটো বিল্ডিং বনাই দিলে ভাল। আমি চৰকাৰক বহুত বেয়া পাইছোঁ। স্কুলটো আমাৰ বিল্ডিং লাগে। কিমান আছে তোমালোকৰ ক্লাছ 6ৰ ষ্টুডেণ্ট? 26জন আছে, নহয় জানো? আজি বৰষুণ দিয়াৰ পাছতো আহিছে ন? তোমালোকে আজি ক্লাছ কৰিব পাৰিবানে? আজি এনেকুৱা অৱস্থাত ক্লাছ কৰিবতো নোৱাৰে, নহয় জানো? অসম চৰকাৰক ঘৃণা লাগি গৈছে, কাৰণ স্কুলখনৰ বিল্ডিং নিদিয়াৰ কাৰণে। হয়, ঠিক আছে। ঠিক আছে, তোমালোকৰ এই কথাখিনি মই যিমান পাৰোঁ অসম চৰকাৰলৈ পঠিয়াবলৈ চেষ্টা কৰিম। যিহেতু আজিৰ যুগত এই অসম চৰকাৰে আজিৰ যুগত টাউনৰ মাজত, বিশেষকৈ এইখন টাউন 6 নং ৱাৰ্ডৰ স্কুল, সেই টাউনৰ মাজত এনেধৰণৰ
এনেধৰণে কেঁচা ঘৰৰ স্কুল থকাটো আজিৰ যুগত বৰ লাজৰ কথা। আৰু সেই হেতুকে আমাৰ এইখন ধেমাজি কলেজীয়া মধ্যজীৱী বিদ্যালয়খন 89জন ষ্টুডেণ্ট আছে। এই ল'ৰা ছোৱালী মাত্ৰ শিক্ষকৰ ওপৰত শিক্ষাদানৰ ওপৰত গুৰুত্ব দি এই বহুত ভাল পাই পিনি অকল স্কুললৈ আহে। এই বিল্ডিঙৰ অৱস্থা দেখি অত্যন্ত দুখ পাইছে। সেই হেতুকে আজি এইখিনিকে মই ক'লোঁ। তোমালোকে আজি ক্লাছ কৰিব নোৱাৰিবা ন? ঠিক আছে।